হাই ফ্ৰেণ্ডছ, সকলোকে উৰুকাৰ লগতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এইবাৰৰ উৰুকা ৰভাৰ তলত তো বিয়া যিহেতু একদম বিহুৰ পাছতে তো এইবাৰ গমেই পাইছে উৰুকা মানে ৰভাৰ তলতে খোৱাৰ নিচিনা হৈছে। আৰু মানে বিহু বিহু বুলি এইবাৰ এক্সাইটমেণ্টটো অকণমান কম, কাৰণ বিয়াৰ কাৰণে এক্সাইটমেণ্টটো বেছি হৈ আছে। কাৰণ বিহুৰ পাছতে যিহেতু বিহুটো প্ৰত্যেক বছৰ আহে, কিন্তু বিয়া এবছৰে আহিব। বাইদেউৰ বিয়া একবাৰেই হ'ব জীৱনত, তো যা নহওক তো বিহুটোতো খাবই লাগিব। তো আজি উৰুকাৰ খানা পাছফালে ধুনীয়াকৈ বনি আছে, সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকৰ ব্লগটো সেইকাৰণে গাইজ খানা আমাৰ পিছফালে হ'ব। তো এয়া কি কৈছে খৰচ খুদলি থৈ দিছে, দালি বহাইছে গাইজ। দালিটো আমাক লাগবয়ে যিমান যি আঞ্জা নহওক। লগতে আজি খানা কি আছে কৈ দি এই মই চাওঁ খাহীৰ মাংস পনীৰ টেঙাই মাছে হ'ব, চুকা টেঙা। আৰু গাইজ পনীৰটোতো গমেই পায় মোৰ কাৰণে, কাৰণ আজি হ'ল মঙলবাৰ আৰু মই আজি এক বছৰে মঙলবাৰটো পালি গাইজ। আৰু আজি যিহেতু মঙলবাৰ, মইতো জানেই মাংসটো কেতিয়াবাই বাদ দিছোঁ, কিন্তু মাছটো খাই আছিলোঁ। কিন্তু মই যোৱা এক বছৰৰ পৰা মঙলবাৰটো পালি আছোঁ আৰু মানে তো মাছটোও নাখাওঁ আজি মঙলবাৰ যিটো। আৰু মোৰ একদম মানে একো বোলা বস্তুৱেই নাই। পনীৰ খাম, পনীৰ নহ'লেও মই নিৰামিষ খালেও কোনো কথা নাছিল, মানে দালি ভাত চব্জি তেনেকৈ খালেও কথা নাছিল। কিন্তু পনীৰ আনিছে, পনীৰ বনাম মোৰ কাৰণে। কিন্তু দুৰ্ভাগ্যবশত গোটটো ময়ে খুলিলোঁ প্ৰথম আৰম্ভণিতে। এতিয়া মই 10,000 টকা নাপাওঁ, মোৰ বহুত মনত দুখ। কিন্তু মোৰ সৰু ল'ৰা এইটো তাৰো এতিয়া ভোট উঠছি। এতিয়া এইগিলা খানা সৰু সৰু বাচ্চাই দি দ্বিতীয় ভোট দিব, সৰু সৰু বাচ্চা এটা দ্বিতীয়। আমাৰ এতিয়া পাঁচটা পৰিয়াল, ল'ৰা ছোৱালীটো বাৰু বিয়া দিছোঁ 6টা, ল'ৰা ছোৱালী মোৰ 4টা। এতিয়া মই 6টা ভোট মামাই গোটাখিনিয়ে পাব। গতিকে ৰাইজ আপোনালোকে বিবেচনা কৰক ভোট কাৰ বেছি, আৰু 10,000 টকাটো এতিয়া পাওঁৱেই কোনে। মোৰ কিন্তু মনটো বহুত দুখ ৰাইজ। বিহুৰ মাজতে মাৰ মনটো মানে দুখো আৰু মানে 10,000টো মায়ে যিহেতু আমাৰ গোটৰ মেইন, তো মায়ে চব কামবিলাক কৰিলে। মায়ে প্ৰথম গোটটো পাতিলে, 11-12 বছৰ হ'ল প্ৰায়, কিন্তু আমাৰ মায়ে পইচা নাপালে। ফাৰ্ষ্টতে দালি তেল মৰাত লাগিছোঁ, আৰু সেইফালে বাইদেউ চৌকাত মাছ ভাজিব ধৰিছে। মোৰ পনীৰখন লাষ্ট বনাম গাইজ, কাৰণ পনীৰখনৰ লগত একো মানে মই বুজি পাইছেনে মিছ হ'ব নিদিওঁ। আৰু লাষ্ট পনীৰখিনি আনাই নাই, মাংস আছে খাহীৰ মাংস, আৰু ইয়াতে মই তেল মাৰি লওঁ। আৰু সেইফালে বাইদেউ মোবাইল চাই আছে। সকলোৱে আৰু ধুনীয়াকৈ আছোঁ আৰু মানে মিলি জুলি উৰুকা খাম। লাষ্ট উৰুকা কৈ না কি ক'বা, আমাৰ ঘৰত লাষ্ট উৰুকা গাইজ। ইয়াৰ পাছত যি নহওক নিজৰ ঘৰখন এৰি আৰু উৰুকা খাব আহিব। বাইদেউ আমাৰ ঘৰত উৰুকা খাব পাইছে। বাইদেউ যেতিয়াৰ পৰা বিয়া হৈছে ন, উৰুকা খাই পোৱা নাই, 11 বছৰ হ'ল উৰুকা খাই পোৱা নাই। কি হ'ল বাপৰে গাইজ, গানে লাগে বনাই আছো jadi koru kote kumai moro jano ama ini একেলগে চব্জিখন বহুৱাই দিছোঁ। মিক্স ভেজ গাইজ, মানে ইংলিছত কৈছোঁ, মানে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে মিক্স ভেজে আৰু মানে পামকিন, এইটো কি বুলি কয়, ব্ৰিঞ্জেল ন ইংলিছত, पत्ता गोभी, कैबेज। ओ ये क्या है?
কলিফ্লাৱাৰ আছে পটেটো দিয়া নাই ৰ'ব চব্জিত মানে গাইছ পিঁয়াজ জলকীয়া এনেকৈ দিছোঁ আৰু হাৱা দেখাবা নৰো বহুত দীঘল হৈ যাব ন অলপ অলপ চব্জি বনাইছোঁ আৰু আপোনালোকে জানে আৰু চব্জি কেনেকৈ বনাওৱে কিনো দেখাম মেনেজ কৰিছোঁ মেনেজ কৰা নাই মেইনটেইন কৰিছোঁ আমি মানে কি বুলি কওঁ হেৰি বুলি কওঁ এই চব্জি তোমাৰ অলপ ধনী মানুহে লেব্ৰা খাই নহয় নহয় তৰকাৰীৰ আগতে আৰু এটা ভাষা আছিল আমাৰ আগতে লেব্ৰা ধনী মানুহবিলাকে কি বুলি ক'ব মিক্স ভেজ বনাইছোঁ মিক্স ভেজ বনাইছোঁ আগৰ মানুহবিলাক মিক্স ভেজ বুলি ক'লে বেছিকৈ খাব লাগে মিক্স ভেজ বনাইছোঁ বাপৰে কিবা বস্তু খাওঁ বেছিকৈ লাগে আমি যে চব্জি বুলি কওঁ এই চব্জি তৰকাৰী তৰকাৰী আগতে কৈছিল লেব্ৰা অ গাইছ কি বোলে খায়ে কেঁচাতে খাবি নেকি তই শুনা হে কেঁচাতে খাই বোলে সিজোক ৰ'বা আকৌ দিয়াই নাই এইফালে গাড়ী তেজাল তেল থকা মাছ ভাজি আছে মুখখন কচেও থৈ দিয়ে চুকা শাকে আলুৱে মাছে বনাব মাছখিনি ভাজা হৈ গ'ল এয়া চুকা শাক আলু বহুৱাই দিছে আৰু লগতে এইফালে খাহীৰ মাংস আছে গাইছ মোৰ বস্তুখিনি কি হ'ব গাইছ মোৰ বস্তুখিনি লাষ্টত ওলাই আছে এতিয়া সৰুকৈ চৰু এটা বহুৱাই দিছোঁ ইয়াতে পনীৰখিনি ভাজিম মোৰ এই আৰু বনে কটা হবা তোমাক বাৰেক পতি সেনেকাই পাবি তাই চিৰিয়াছতে থাকে সাজ গাইজ এনেদৰে খাওঁ দিয়ক এইফালে দালি লৈছোঁ চব্জি পনীৰ আৰু এইফালে বাৰু এয়া মাছৰ আঞ্জা ইয়াতে মাংস আছে এইবিলাকতো মই নাখাওঁ বাৰু মোৰ খানা নহয় এইফালে সকলোৱে খাব ধৰিছে ভাইটি দেউতা বাইদেউ খাই আছে ময়ো খাওঁ দিয়ক মজাকৈ পনীৰ দিম